সংবাদ মাধ্যমক বন্ধুসকল সকলোকে মই আদিবাসী ডেভেলপমেণ্ট ৱেলফেয়াৰ ডেভেলপমেণ্ট কাউন্সিল তৰফৰ পৰা ধন্যবাদ দিছোঁ। আজি আমি প্ৰথমবাৰৰ আমি ফৰ দ্য ফাৰ্ষ্ট টাইম আমি চেলিব্ৰেশ্যন কৰি আছোঁ আৰু খুবেই আনন্দিত আমি যে আজি মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আমাৰ কাউন্সিলখন চলি আছে। দিলীপ শইকীয়াৰ নেতৃত্বত কাউন্সিলখন চলি আছে। মাননীয় ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত চলি আছে। মাননীয় কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ নেতৃত্বত কাউন্সিলখন চলি আছে আৰু খুব আমি সুচাৰুভাৱে আমি চলাই গৈ আছোঁ। আজি গোটেই ভাৰতত 79th ইণ্ডিপেণ্ডেন্স ডে চেলিব্ৰেশ্যন কৰিছে। ঠিক তেনেদৰে আমিও চেলিব্ৰেশ্যন কৰিছোঁ। আশা কৰোঁ আমাৰ কাউন্সিলখন ভালে ভালে চলে আৰু গোটেই ৰাইজৰ পৰা গোটেই সঁহাৰি পাইছোঁ। আমাৰ সংবাদ মাধ্যমৰ পৰা আদি কৰি আমাৰ কলা মানে আমাৰ আৰ্ট এণ্ড কালচাৰ ছিংগাৰ্ছ আৰ্টিষ্ট গোটেইখিনি আমাক ছাপোৰ্ট কৰিছে। মোৰ বন্ধু মুকুট তেওঁকো মই ধন্যবাদ দিওঁ আৰু মোৰ ৰিকুৱেষ্ট ৰক্ষা কৰি আছাৰ কেন্দ্ৰীয় সভাপতি শ্ৰীযুত ৰেজেন হৰ ডাঙৰীয়াও আহিল, হাজৰিকা ডাঙৰীয়াও আহিল। গতিকে সকলোকে মোৰ প্ৰগ্ৰামত অহাৰ কাৰণে আন্তৰিক সুবিধা জনাইছোঁ। কাউন্সিলৰ আজি আমাৰ ফ্লেগ হোষ্টিঙৰ পাছত আমাৰ কালচাৰেল প্ৰগ্ৰাম আছে। আমাৰ ডান্স পেট্ৰটিক ছং আদি কৰি বহুত ভাল ভাল প্ৰগ্ৰাম আমি আয়োজিত কৰিছোঁ আৰু আশা কৰোঁ ৰাইজে উপভোগ কৰিব। জয় হিন্দ, জয় ভাৰত। উই আৰ গ্ৰেট ইণ্ডিয়ানছ আৰু আমাৰ মহান ভাৰতীয় আৰু মহান ভাৰতবৰ্ষ গ্ৰেট ইণ্ডিয়া। চ' আশ্চৰ্য আৰু পুণ্যৰ তীৰ্থ এই দিৱসত আমি প্ৰথমে আমাৰ শ্বহীদসকললৈ যিসকলে স্বাধীনতাৰ কাৰণে প্ৰাণাহুতি দিলে, প্ৰাণ বিসৰ্জন দিলে, সমগ্ৰ ভাৰতবৰ্ষক ৰাষ্ট্ৰখনক ঐক্য শান্তি সম্প্ৰীতিৰে দীৰ্ঘজীৱী হোৱাৰ দীৰ্ঘায়ু কৰাৰ কাৰণে ত্যাগিলে তথা সৈনিকসকললৈ সেই শ্বহীদ সৈনিকসকললৈ শ্ৰদ্ধা নিবেদন কৰিছোঁ এই মুহূৰ্তত। আৰু মই বৰ সৌভাগ্যৱান যে আজি আপোনাসকলৰ এই আদিবাসী ইয়াত মই আহি সংযোগ কৰিব পাৰিছোঁ, যে ভগৱানে মোক সহায় কৰিছে যে আমি সেইকাৰণে উই অল আৰ গ্ৰেট ইণ্ডিয়ানছ, আমি সমগ্ৰ মহান ভাৰতীয়। গতিকে আমি তেনেধৰণেৰে আগবাঢ়ি যোৱাটো আমাৰ লক্ষ্য, কৰ্তব্য, উদ্দেশ্য আৰু সংকল্প। মোৰ মৃত্যুঞ্জয় ভাই এই আমি আদিবাসী গানেই কৰি আছোঁ, এতিয়া নতুন কাম কৰি আছোঁ। তাৰ মাজতে যে মই সৌভাগ্যৱান এই খণ্ডকাৰে মোক মৰম কৰি মাতিলে আপুনি আহিবচোন এবাৰ। মই চবতকৈ বোধহয় আগতে ৰাতিপুৱাই আমি 2টা ষ্টুডিঅ' 3 বজালৈকে ৰাতি কাম কৰিছোঁ। কৰি আহি এই মুহূৰ্তত এয়া সৌভাগ্যৰ শুভ মুহূৰ্তটো আমি এনজয় কৰিছোঁ। 79th ইণ্ডিপেণ্ডেন্স ডে এইটো আমি মহান ভাৰতীয় কাৰণেই কৰিব পাৰিছোঁ। সকলোলৈ শ্ৰদ্ধা জনাইছোঁ। ধন্যবাদ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।